হঠাৎ সলনি হৈ গ'ল সকলো। চৌদিশে কেৱল কলা ধোঁৱাৰে বিয়পি পৰিল নেপালত। হাজাৰজনৰ চিঞৰি যেন কোনেও নুশুনিল। দুৰ্নীতিৰ ভ্ৰষ্টাচাৰ ঢাকিবলৈ গৈ পৰিণত হ'ল হিংসাত্মক পৰিস্থিতি। বাংলাদেশৰ দৰে পৰিস্থিতি নেপালত। এইবাৰ বাংলাদেশ নহয়, এইবাৰ নেপালত বাংলাদেশৰ দৰেই পৰিস্থিতি। কিয়নো নেপাল চৰকাৰে ৩ ছেপ্টেম্বৰত ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ, টুইটাৰ, ইউটিউব আদিকে ধৰি ২৬টাকৈ ছ'চিয়েল মিডিয়াৰ ছাইটৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ পিছতে এই সিদ্ধান্তৰ বাবেই হাজাৰ হাজাৰ জেনজি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদেৰে কঁপাই তুলিছিল নেপালৰ ৰাজপথ। এই প্ৰতিবাদ ক্ৰমান্বয়ে সমগ্ৰ নেপালত বিয়পি পৰিছিল। তাৰ পিছতেই এই প্ৰতিবাদে ল'লে ভয়ংকৰ ৰূপ। এই প্ৰতিবাদৰ ফলত প্ৰায় ২০জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০০ৰো অধিক লোক আহত হয়। চৌদিশে কেৱল কান্দোন আৰু চিঞৰ-বাখৰেৰে বিয়পি পৰে। হিংসাত্মক প্ৰতিবাদকাৰী দেখাৰ লগে লগে গুলীওৱাৰ নিৰ্দেশনা জাৰি কৰে চৰকাৰে। তাৰ পিছতে চৰকাৰৰ সলনিৰ সিদ্ধান্ত। পদত্যাগ কৰিলে প্ৰধানমন্ত্ৰী, পদত্যাগ কৰিলে ৬জন মন্ত্ৰীয়ে। উগ্ৰ জনতাই এফালৰ পৰা জ্বলাই দিলে প্ৰধানমন্ত্ৰী, সংসদ ভৱন, সংবাদ প্ৰতিষ্ঠান। এই ঘটনাৰ পিছতেই দেশ এৰিল মন্ত্ৰীয়ে। ভাৰতীয় জনতাক উদ্ধাৰৰ বাবে জাৰি কৰিলে বিশেষ নম্বৰ। নম্বৰ হৈছে 9808602881 অথবা 9810316134। ক্ষুব্ধ যুৱক যুৱতীসকলে অৰ্থাৎ জেনজিয়ে নেপালৰ সংসদ ভৱন চৌহদত প্ৰৱেশ কৰি কেইবাটাও স্থানত কব্জা কৰে আৰু জ্বলাই দিলে নেপালৰ প্ৰধানমন্ত্ৰীৰ গৃহ, সংসদ ভৱন, সংবাদ প্ৰতিষ্ঠান, হোটেল আদি। তাৰ পিছতে দেশ এৰি পলাবলৈ বাধ্য হ'ল নেপালৰ প্ৰধানমন্ত্ৰীকে ধৰি কেইবাজনো মন্ত্ৰী। প্ৰাইভেট বিমানেৰে উৰা মাৰিলে ডুবাইলৈ। নিমিষতে জ্বলি চাৰখাৰ হৈ গ'ল সকলো। চৌদিশে কাতৰ চিঞৰ। কলা ধুৱাই আৱৰি ধৰিলে চৌদিশ। আকাশত ধোঁৱাৰ লগত উৰি গ'ল পইচা। প্ৰতিবাদ বৃদ্ধি পোৱাৰ মাজত নেপাল চৰকাৰৰ সৈতে সীমান্তৰ কেইবাটাও অঞ্চলত কাৰফিউ জাৰি কৰা হ'ল। তাৰ পিছতেই আবদ্ধ ভাৰতীয়ক উদ্ধাৰৰ বাবে জাৰি কৰিল বিশেষ নম্বৰ। নম্বৰকেইটা হৈছে 9808602881 আৰু 9810316134। আৰু অৱশেষত সেনাৰ নিয়ন্ত্ৰণলৈ আহিল নেপাল। নেপালৰ হিংসাত্মক ঘটনাক লৈ দুখ প্ৰকাশ কৰি নেপাল সেনাৰ সেনাধ্যক্ষ অশোক ৰাজ চেগডেলৰ মন্তব্য। শুনো আহক কি কয় তেখেতে। आदरणीय नेपाली दाजुभाइ तथा दिदीबहिनीहरू, नेपालको इतिहासदेखि नै नेपालको स्वतन्त्रता, सार्वभौम सत्ता, भौगोलिक अखण्डता, स्वाधीनता, राष्ट्रिय एकता र नेपाली जनताको सुरक्षार्थ विषम परिस्थितिमा पनि नेपाली सेना प्रतिबद्ध रहँदै आएको तथ्य हामी सबैलाई सर्वविदितै छ। नेपालमा हाल भइरहेको आन्दोलनको क्रममा हुन पुगेको जनधनको अपूरणीय क्षतिप्रति गहिरो दुःख प्रकट गर्दै दिवंगत आत्माको चिर शान्तिको कामना गर्नुका साथै शोक सन्तप्त परिवारजनप्रति नेपाली सेना हार्दिक संवेदना र सहानुभूति प्रकट गर्दछ। साथै घाइते बिरामीहरूको शीघ्र स्वास्थ्य लाभको कामना समेत गर्दछौँ। आन्दोलनको क्रममा हालसम्म धेरै जनधनको क्षति भइसकेको हुँदा जनधनको थप क्षति हुन नदिन र शान्ति, सुरक्षा, अमन, चयन एवं राष्ट्रिय एकता र सद्भाव कायम गर्नु हामी सबै नेपालीको साझा दायित्व हो। वर्तमान असहज परिस्थितिलाई सामान्यीकरण गर्दै राष्ट्रिय एवं ऐतिहासिक सम्पदा, सार्वजनिक एवं नागरिकहरूको सम्पत्ति, आम नागरिक, मित्र राष्ट्रका कूटनीतिक नियोग तथा नागरिकहरूलाई सुरक्षाको प्रत्याभूति दिई राष्ट्रको सर्वोपरि हितको रक्षा गर्नु हामी सबैको साझा कर्तव्य हो। तसर्थ यस विषम परिस्थितिबाट राष्ट्रलाई शान्तिपूर्ण तवरले निकास दिनको लागि आन्दोलनरत समूहलाई आन्दोलनका कार्यक्रमहरू स्थगन गरी वार्ताको निमित्त आह्वान गर्दछौँ। जय मातृभूमि, जय देश।